মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অনুশীলনী 9.1 শিকাম ইয়াৰে 1 নম্বৰ প্ৰশ্নত দিছে যে 1 পৰা 6 লৈ অনুক্ৰমৰ এনতম পদ দিয়া আছে প্ৰতিটোৰ প্ৰথম 5টা পদ লিখা তো চোৱা 1 নম্বৰ an equal n whole into n plus 2 an equal n whole into n plus 2 দিয়া আছে ইয়াৰে প্ৰথম 5টা পদ আমি লিখিব লাগে তো চোৱা ইয়াতে an যেহেতু এইখিনি দিয়া আছে এটাকে a1 কিমান হ'ব a1 সমান n ৰ ঠাইত আমি কি বহুৱাম 1 বহুৱাম 1 whole into 1 plus 2 तो 1 into 1 plus 2 equal কি হ'ব 3 3 into 1 3 তাৰপিছত a2 সমান কি হ'ব n ৰ ঠাইত আমি কি বহাইছো 2 বহাইছো ইয়াতে 2 দিয়া n ৰ ঠাইত 2 whole into 2 plus 2 equal 2 into 2 plus 2 কি হ'ব 4 2 into 4 কি হ'ব 8 তাৰপিছত a3 equal কি হ'ব 3 whole into 3 plus 2 equal 3 into 3 plus 2 equal কি হ'ব 5 5 into 3 equal 15 তাৰপিছত a4 ৰ মান কি লিখিবা ইয়াতে n ৰ ঠাইত 4 লিখিবা 4 whole into 4 plus 2 equal 4 into 4 plus 2 equal 6 তো 4 into 6 equal কি হ'ব 24 তাৰপিছত a5 হ'লে তেতিয়ালে n ৰ ঠাইত আমি 5 বহুৱাম 5 whole into 5 plus 2 equal 5 into 5 plus 2 equal কি হ'ব 7 5 into 7 equal কি হ'ব 35 এতিয়া চোৱা ইয়াতে নিশ্চয় 5টা পদ বাহিৰ হৈছে 1 2 3 4 5 অৰ্থাৎ a1 a2 a3 a4 আৰু a5 গতিকে আমি কি লিখিম যে প্ৰগতিটোৰ প্ৰথম 5টা পদ হ'ব এতেকে প্ৰগতিটোৰ প্ৰথম 5টা পদ হ'ব ইয়াতে কি আছে প্ৰথমতে 3 তাৰপিছত 8 তাৰপিছত 15 তাৰপিছত 24 তাৰপিছত 35 এনেকৈ আৰু হ'ব না নাই কিন্তু 5টা উলিয়াব দিছে 1 2 3 4 5টা আমি বাহিৰ কৰিছোঁ আমাৰ ইয়াতে প্ৰশ্নটোত 5টাই বাহিৰ কৰিব দিছিল গতিকে এইটো আমাৰ এনসাৰ তাৰপিছত 2 নম্বৰ চোৱা দুই নম্বৰত আছে an equal n whole into an equal n divided by n plus 1 এইখিনি দিয়া আছে ইয়াৰ পৰা কি কৰিব লাগে 5টা পদ আমি বাহিৰ কৰিব লাগে গতিকে ইয়াতে কি হ'ব a1 equal n ৰ ঠাইত 1 বহাই দিয়া 1 divided by 1 plus 1 equal 1 by 2 তাৰপিছত a2 equal কি হ'ব n ৰ ঠাইত 2 বহাই দিয়া 2 divided by 2 plus 1 equal 2 by 2 plus 1 equal 3 তাৰপিছত a3 equal কি হ'ব n ৰ ঠাইত 3 বহাই দিয়া 3 divided by 3 plus 1 3 plus 1 equal 4 তাৰপিছত a4 equal কি হ'ব n ৰ ঠাইত 4 বহাই দিয়া 4 divided by 4 plus 1 equal 4 by 5 তাৰপিছত a5 ইয়াতে n ৰ ঠাইত 5 বহাই দিয়া 5 divided by 5 plus 1
ইকুৱেল 5/6 তেতিয়াহ'লে পাঁচটা বাহিৰ হৈছে a1 a2 a3 a4 a5 এইকেইটাৰ মান হৈছে 1/2 2/3 3/4 4/5 আৰু 5/6 এতেকে প্ৰগতিটোৰ প্ৰথম পাঁচটা পথ হ'ব প্ৰথমতে কি লিখিবা 1/2 তাৰপিছত 2/3 তাৰপিছত 3/4 তাৰপিছত 4/5 5/6 এইটোৱে হ'ল এনসাৰ 1 2 3 4 5টা পথ বাহিৰ হৈছে তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্ন তিনি নম্বৰত আছে an ইকুৱেল 2 power n তেতিয়াহ'লে a1 সমান কি হ'ব 2 power 1 2 তাৰপিছত a2 তেতিয়াহ'লে nৰ ঠাইত 2 বহুৱাই দিয়া 2 power 2 ইকুৱেল 4 তাৰপিছত a3 ইকুৱেল কি হ'ব 2 power 3 ইকুৱেল 8 সেইদৰে a4 সমান কি হ'ব 2 power 4 2 power 4 হ'লে কি হ'ব 16 তাৰপিছত a5 ইকুৱেল কি হ'ব 2 power 5 2 power 5 হ'লে কিমান হ'ব জানানে 32 তোমালোকে কিছুমানে এইবিলাক টান পাব পাৰা যে 2 power 5 2 power 4 এইবিলাক এনেকুৱা কেনেকৈ হ'ল চোৱা 2 power 1 মানে কি 2 এটা পূৰণ হৈ আছে 2 ৰ গুণ 2 2 power 2 মানে 2 দুটা পূৰণ হৈ আছে 2 2 গুণে 4 2 power কিউব মানে কি 2 তিনিটা পূৰণ হৈ আছে তিনিবাৰ পূৰণ হ'লে 2 2 গুণে 4 4 2 গুণে 8 8 হ'ব ঠিক সেইদৰে 2 power 4 মানে কি হ'ব 2 power 4 মানে হৈছে 2 * 2 * 2 * 2 2 2 গুণে 4 4 2 গুণে 8 8 2 গুণে 16 হ'ল না ঠিক সেইদৰে 2 power 5 মানে কি 2 5বাৰ পূৰণ 2 * 2 * 2 * 2 * 2 ইকুৱেল চোৱা 2 2 গুণে 4 4 2 গুণে 8 8 2 গুণে 16 16 2 গুণে 32 গতিকে এইটো হৈছে 2 power 3 ৰ মান এইটো 2 power 4 ৰ মান এইটো 2 power 5 ৰ মান এনেকৈ হৈছে এতেকে আমি কি লিখিব পাৰোঁ পাঁচটা পথ বাহিৰ হৈছে নিশ্চয় 1 2 3 4 5 এতে প্ৰগতিটোৰ প্ৰথম পাঁচটা পথ হ'ব কি হ'ব চোৱা 2 4 8 16 আৰু 32 এইটোৱে এনসাৰ তাৰপিছত চোৱা প্ৰশ্ন নম্বৰ 4 নম্বৰ চোৱা 4 নম্বৰত আছে an ইকুৱেল 2n - 3 / 6 এইখিনি দিয়া আছে an ইকুৱেল 2n - 3 / 6 এতিয়া a1 চোৱা nৰ ঠাইত 1 বহুৱাই দিয়া হৈছে তেতিয়াহ'লে ইয়াতেও nৰ ঠাইত 1 বহুৱাবা 2 * 1 - 3 / 6 2 * 1 কি হ'ব 2 - 3 / 6 2 - 3 হ'লে কি হ'ব -1 / 6 নেক্সট a2 হ'লে কি হ'ব nৰ ঠাইত 2 বহুৱাই দিয়া 2 * 2 - 3 / 6 ইকুৱেল 2 * 2 ইকুৱেল কি হ'ব 4 - 3 / 6 4 - 3 ইকুৱেল 1 / 6 তাৰপিছত a3 হ'লে কি হ'ব nৰ ঠাইত 3 বহুৱাবা 2 * 3 - 3 / 6 2 * nৰ ঠাইত 3 - 3 / 6
2 into 3 equals 6 minus 3 divided by 6. 6 minus 3 equals 3 divided by 6. কাটাকাটি কৰিলে একবাৰ দুইবাৰ তেতিয়াহ'লে কি হ'ব 1/2. নেক্সট কি কৰিবা a4 ইকুৱেল কি হ'ব এনৰ ঠাইত 4 বহুৱাবা 2 into 4 minus 3 divided by 6. 2 into 4 equal কি হ'ব 8 minus 3 divided by 6. 8 minus 3 equal 5 by 6. এইটো তো কাটাকাটি না যায় এটোৱে থাকিব তাৰপিছত a5 2 into 5 minus 3 divided by 6. 2 into 5 equal কি হ'ব 10 minus 3 by 6. 10 minus 3 equals 7 by 6. গতিকে আমি নিশ্চয় পাঁচটা পদ ইয়াতে পালো 1 2 3 4 5. এতেকে প্ৰগতিটোৰ প্ৰথম পাঁচটা পদ হ'ব কি হ'ব চোৱা প্ৰথমটো আছে -1/6 তাৰ পিছৰটো আছে 1/6 তাৰ পিছৰটো আছে 1/2 তাৰ পিছৰটো আছে 5/6 আৰু তাৰ পিছৰটো আছে 7/6 1 2 3 4 5 এইটা হৈছে প্ৰথম পাঁচটা পদ তাৰপিছত চোৱা 5 নম্বৰ গণিত 5 নম্বৰত কি কৈছে an equal -1 whole into power n minus 1 into 5 power n plus 1 এইখিনি দিয়া আছে তো এইটো কিছুমানে পাৱাৰ আছে কাৰণে টান পায় আসলতে টান পাব লগা নাই নিয়ম একেই ইয়াতে প্ৰথমতে আমি এনৰ পৰিৱৰ্তে কি বহুৱাম 1 বহুৱাম তেতিয়াহ'লে a1 সমান কি হ'ব -1 whole into এনৰ ঠাইত কি বহুৱাম 1 minus 1 into 5 1 plus 1 তেতিয়াহ'লে কি হ'ব চোৱা 1 minus 1 equal কি হ'ব 0 -1 power 0 into 5 power 2 এতিয়া মনত আছে না যিকোনো সংখ্যাৰ পাৱাৰ 0 হলে তাৰ মান কিমান হয় 1 হয় তেতিয়াহ'লে এতে কি হ'ব 1 into 5 স্কয়াৰ হলে 25 আৰু 1 পূৰণ কৰিলে কি হ'ব 25 নেক্সট এটো হলে -1 এনৰ ঠাইত 2 বহুৱা 2 minus 1 into 5 2 plus 1 equal -1 2 minus 1 কি হ'ব 1 into 5 power 2 plus 1 3 equal -1 power 1 মানে কি -1 into 5 cube মানে 125 -1 এৰে পূৰণ কৰিলে -125 হ'ব তাৰ পিছত চোৱা a3 হলে -1 whole into power 3 minus 1 into 5 power 3 plus 1 তেতিয়াহ'লে -1 whole into power 3 minus 1 equal কি হ'ব 2 হ'ব into 5 power 3 plus 1 4 তাৰপিছত -1 স্কয়াৰ কৰিলে কি হ'ব 1 into 5 power 4 মানে কি হ'ব 625 এই 625 1 এৰে পূৰণ কৰিলে 625 তাৰপিছত a3 নহয় a4 হলে কি হ'ব -1 power 4 minus 1 into 5 power 4 plus 1 তেতিয়াহ'লে -1 4 power 1 হলে কি হ'ব 3
ইনটু 5 পাৱাৰ 4 + 1 5 ইকুৱেল -1 কিউব কৰিলে কি হয় -1 হ'ব ইনটু 5 পাৱাৰ 5 মানে কিমান হ'ব এতিয়া চোৱা এই 5 পাৱাৰ 4 মানে কি পাই আহিলা 625 আৰু এটা 5 এৰে পূৰণ কৰি দিয়া 5 5 গুণ 25 5 হাতে থাকিব 2 5 2 গুণ 10 আৰু 2 12 2 হাতে থাকিব 1 5 6 গুণ 30 1 31 31 তেতিয়াহ'লে 3125 আৰু এইখিনি যদি -1 এৰে পূৰণ কৰা তেতিয়াহ'লে কি হ'ব -3125 তাৰপিছত চোৱা A5 কি হয় -1 পাৱাৰ 5 -1 ইনটু 5 পাৱাৰ 5 + 1 তো -1 পাৱাৰ 4 হ'ব 5 - 1 4 হ'ব ইনটু 5 পাৱাৰ 5 + 1 6 তো -1 পাৱাৰ 4 হ'লে কি হ'ব 1 আৰু 5 পাৱাৰ 6 হ'লে কি হ'ব চোৱা 5 পাৱাৰ 5 মানে হৈছে 3125 আৰু এটা 5 এৰে পূৰণ কৰি দিয়া 5 5 25 5 হাতে থাকিব 2 5 2 10 2 12 2 হাতে থাকিব 1 5 1 গুণ 5 আৰু হাতৰ 1 6 5 3 গুণ 15 15625 15625 এইটো একেৰে পূৰণ কৰিলে কি হ'ব এইখিনি হ'ব 15625 গতিকে ইয়াতে 5টা পদ নিশ্চয় বাহিৰ হ'ল 1 2 3 4 5 এতেকে প্ৰগতিটোৰ প্ৰথম 5টা পদ হ'ব প্ৰথমটো হৈছে 25 তাৰপিছৰটো আছে -125 তাৰপিছৰটো আছে 625 তাৰপিছৰটো আছে -3125 আৰু শেষৰটো কি আছে 15625 1 2 3 4 5 এই 5টা পদ বাহিৰ কৰা হ'ল তাৰপিছত চোৱা 6 নম্বৰ অংক ছয় নম্বৰত আছে গণিতটো an ইকুৱেল n² + 5 ডিভাইড বাই 4 এইখিনি দিয়া আছে ইয়াত এটা n আছে an ইকুৱেল n ইনটু n² + 1 ডিভাইড বাই 4 এনেকৈ দিয়া আছে তো চোৱা a1 সমান ইয়াতে 1 হ'ব 1 ইনটু 1 + 5 বাই 4 তো 1² কৰিলে কি হ'ব 1 1 আৰু 5 তেতিয়াহ'লে 6 হ'ব 6 বাই 4 6 বাই 4 1 এৰে পূৰণ কৰিলে এইখিনিয়ে থাকিব 2 এৰে কাটাকাটি কৰিলে 3 বাৰ 2 বাৰ তেতিয়াহ'লে কি হ'ব 3 বাই 2 নেক্সট a2 সমান কি হ'ব এনৰ ঠাইত 2 বহুৱাই দিয়া 2 ইনটু 2² + 5 বাই 4 2 ইনটু 2² হ'লে 4 4 আৰু 5 প্লাছ কৰিলে হ'ব 9 বাই 4 তেতিয়াহ'লে কি হ'ব 2 9 গুণ 2 এৰে 2 যদি 4 এৰে কাটাকাটি কৰা 2 বাৰ যাব তেতিয়াহ'লে 9 বাই 2 তাৰ পিছৰ পদটো কি হ'ব a3 সমান সমান ইয়াতে এনৰ ঠাইত 3 বহুৱাই দিয়া 3 ইনটু 3² + 5 ডিভাইড বাই 4 3 ইনটু 3² হ'লে 9 9 + 5 ইকুৱেল কি হ'ব 14 বাই 4 এইটো 2 এৰে কাটাকাটি কৰিলে 7 বাৰ 2 বাৰ তেতিয়াহ'লে 3 7 গুণ 21 21 বাই 2 3 ইনটু 7 কি হ'ব 21 ডিভাইড বাই 2 থাকিব
তাৰপিছত A4 সমান সমান কি হ'ব n ৰ ঠাইত 4 বহাই দিয়া 4 into 4 square plus 5 divided by 4 equal 4 into 4 plus 4 square হলে কি হ'ব 16 plus 5 তেতিয়ালে কি হ'ব 21 by 4 এই 4 কাটি দিয়া তেতিয়ালে এতে কি হ'ব 21 নেক্সট A5 ইয়াতে n ৰ ঠাইত 5 বহাই দিয়া 5 square plus 5 by 4 equal 5 square কৰিলে 25 আৰু 5 প্লাস কৰিলে কি হ'ব 30 5 into 30 by 4 এটা এটো যে কাটাকাটি কৰা 15 দুইৰে কাটাকাটি গল 15 এটো 2 5 15 গুণ কিমান হ'ব 75 75 তলত থাকিব 2 এতেকে প্রগতিটোৰ প্রথম 5টা পথ হ'ব প্রথমটো আছে কি 3/2 তাৰ পিছত আছে 9/2 তাৰ পিছৰটো 21/2 তাৰ পিছৰটো হল 21 তাৰ পিছৰটো 75/2 এইটোৱে आंसर ठीक আছে গতিকে এইখিনি আজি শিকালো বাকিখিনি তোমালোকৰ পিছৰ ক্লাছত শিকাম